আৰু সকলোকে মই এটা অনুৰোধ জনাওঁ গুটখাটো একদম সম্পূৰ্ণ ত্যাগ কৰক আৰু লাগিলে তামোল এখনকে খাওক গুটখাটো বহুত বেয়া বস্তু তামোলো খাব নালাগে নিয়মমতে কিন্তু ভাত খাই অলপ লাগে আৰু অসমীয়া তামোলটো আমাৰ অসমীয়াত মানে মেইন বস্তুটোৱে হ'ল তামোল পাণ কাৰোবাৰ ঘৰত যাবিতো প্ৰথম পানী গিলাচ দিলে প্ৰথম ওলালে বিমল তাৰপিছত তাৰপিছত ওলালে তামোলখন দিব। শিৱ তাৰপিছতে চাহ দিয়ে এইটো কমলা পচন্দ শিখৰক লৈ 3টা ৰচনা আছে গম পাই নাই বোলে যি খাই শিখৰ সি বোলে মহা তিখৰ যি খাই কমলা পচন্দ তাৰ বোলে সকলোৰে পচন্দ যি খাই ৰজনী তাৰ মাইকী ছজনী আৰু লাষ্টত যি খাই বিমল তাৰ অন্তৰ কোমল এই ককাইদেৱে মানে আজি ভাত এসাঁজ খুৱাম বুলি কৈছে সেইটো কাৰণে এইফালে কৰি আছে কি চাওক হাঁহে মাহে বোলে মই এই ৰেচিপিটো কিন্তু এদিন আপোনালোকক দেখাম ককাইদেউৰ নামটো কৈ দিয়ক ৰাজীৱ দাস গাঁওখনৰ নাম কি আপোনালোকৰ মাজগাঁও আৰু আজি খোৱা হ'ব হাঁহ ফাইনেলি বৰ্তমান মাংস কাটি আজৰি কৰিলে মানে ককাইদেৱে কিন্তু ককাইদেউ খুব ধুনীয়া কাটিং কৰে দেই চাওক কাটিংটো ধুনীয়া হৈছে চাই থাকক বাকীখিনি সকলোখিনি দেখাই থাকিম আপোনালোকক আধা হ'লেও কিন্তু ভাল লাগিছে অ'কে নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ যিহেতুকে মই মাজুলীত আছোঁ আৰু মাজুলী ককাইদেউৰ ঘৰত ককাইদেউৰ নামটো কিবা এটা কৈছিলে ৰাজীৱ দাস আৰু ককাইদেৱে আজি খুব ধুনীয়া এটা খাদ্য খুৱাই আছে আপোনালোকক দেখাই দিছোঁ কাৰণ যিহেতুকে মই মানে যাৰ ঘৰত আহোঁ তাৰ ঘৰ কিনো খালোঁ দেখাই ভাল পাওঁ এইফালে আছে হাঁহ মাংস আৰু এইফালে আছে দাইল আৰু মাছ আৰু এইফালে লাহনদাৰ ফেভৰেট মোৰ প্ৰিয় বি জলকীয়া ভোট জলকীয়া এই প্লেটখন অঁতাই দিছোন দে এইফালে ভাল লাগিছে এইফালে আছে বিক্ৰম আৰু সেইফালেও বিক্ৰম ককাইদেউৰ ঘৰত এসাঁজ ভাত আপোনালোকে চাই থাকক এই খকুৱা বহুত ভুল লাগিছে মই তেতিয়া ককাইদেউ জয় শ্ৰীৰাম আমি এতিয়া মনৰ কথা পাতি ভাত খাম মানুহে কয় যে কথা পাতি ভাত খাব নাপায় বোলে সঁচা নেকি ককাইদেউ পাতিব পাৰে নাপাতিবও পাৰে তেনেকুৱা ধৰণৰ কিন্তু আগতে মানুহে কয় কথা ভাত খালে কথা পাতিব নাপায় কিন্তু এতিয়া জেনেৰেশ্যনে এইটো বুজি নাপায় তেনেকুৱা নহয় মোৰ প্ৰিয় জলকীয়া দুটা লৈ লৈছোঁ বহুত দিন খোৱা নাই আজি পাইছোঁ যেতিয়া ককাইদেউ ঘৰ পুখুৰীৰ মাছ যিডাল দাং দি ধৰি লৈ লাহনদাক মই এটা চাওঁ ভাত খালে কি হ'ল আপুনি এতিয়া ভাতটো লয় আপুনি জয় শ্ৰীৰাম বুলি যে কয় আপুনি কৃষ্ণ বুলিও ক'ব পাৰে মই অট'মেটিক কৈছে বেয়া নাপাব দেই আৰু এইটো আপুনি ভিডিঅ'ত নাকাটিব মই আপোনাক মই নাকাটো দেই মই এডিটিং নকৰোঁ দেই মই ডাইৰেক্ট কৈছোঁ আপুনি ভাতকেইটা খালে আপুনি কৃষ্ণ বুলি ক'ব পাৰে চবখিনি ন বেয়া নাপাব দেই দেই ভাত খাওঁতে কোনো মিছা কথা নকয় সিহঁতি নাই মই কৈছোঁ ভাত মুঠি ল'লে জয় শ্ৰীৰাম কৈছে একো নাই বাৰু কওক তেখেতো আমাৰ ঈশ্বৰে হয় ঠিক আছে কিবা এটা আছিলে নেকি গিলাচ গিলাচ কিন্তু এনেই মানে কি এনেকৈ চব কৃষ্ণ মানে বেয়া নাপাব মানে যিয়ে কয় জয় শ্ৰীৰাম কৃষ্ণ মানে কৃষ্ণ হওক বা ৰাম হওক একেই মানে সেইটো কৈছোঁ মানে মই মোৰ ফালৰ পৰা কৈছোঁ কিন্তু মই আকৌ ভাত খালে যে কৃষ্ণ বুলিয়ে কওঁ দেই কৃষ্ণ কিন্তু অৰিজিনেলি অন্নমুঠি হ'ল অন্নপূৰ্ণা ন ৰাইজে বেয়া পাব নালাগে মানে আমি কোনো বেয়া কথা পতা নাই আৰু কোনো আমি বেয়া আলোচনা কৰিব বিচৰা নাই এইটো মই অট'মেটিক নিজে গুচি আহে হাঁহৰ মাংস আপুনি আকৌ লাহনদাৰ লগত বহি বেলেগ মাংস বুলি নাভাবিব বেলেগ মাংস আমি নাখাওঁৱে শংখ মই হাঁহৰ মাংসই খাইছোঁ মই গাহৰি মাংস নাখাওঁ হাঁহ মাংসটো বনোৱা মানুহজন হ'ল ৰান্ধনীজন আমাৰ এজন খুব টেষ্টি বিজয়দা খোল খালে আৰু বিশেষকৈ ভাল লাগিছে মছলা ইয়াত কোনো মছলা নাই খুব মজা লাগিছে কেনেকুৱা পাইছে বিজয়দা হেৰি কি কয় বিক্ৰম ভাল লাগিছে ধুনীয়া লাগিছে কেনেকুৱা দাস বুলি কয় বিক্ৰমে মোক দাস বুলি ক'ব এই বিক্ৰম বুলি কয় বিক্ৰম ময়ে চাই দিওঁ তাক বিক্ৰম দুটা বিক্ৰম যে খেলি মেলি হৈছে না ই হাজৰিকা মই দাস কিন্তু গুগল পে' দিলে তোমাৰ বুলি কয় লাহনদাইনো কেনেকৈ খাব পাৰে আমিতো নোৱাৰো খাব লাহনদা বিজুলীকা মই এটা কথা কৈ দিছোঁ আপোনাক আজি দেই বিজুলীকা বস্তুটো আপুনি প্ৰথম কামত যিটো মাৰিব সেই কামতে যিটো পৰিব সেইটোৱে পূৰণ সেইকাৰণে নুপুৰে তাৰপিছত নুপুৰে
বিহ জলকীয়াটো আপুনি উঠত কেতিয়াও লাগিব নিদিব আৰু এটা আছে ৰহন্দা শিখৰ খোৱা মানুহে খাব নোৱাৰে জলকীয়া শিখৰটো কথা ক'ব মই এটা কথা কওঁ দেই গুটখা খোৱা মানে জ্বলা ইমান খাব নোৱাৰে বিক্ৰম তোকো কৈছোঁ নোৱাৰে আৰু বিক্ৰম হাজৰিকাকো কৈছোঁ মানে গুটকা বস্তুটো কেতিয়াও নাখাবি লাগিলে তামোলখন খাবি গুটকা বস্তুটো বহুত বেয়া বস্তুটো জানো নাই কোনেনো গুটখা খায় আপুনি গুটখা নাখায় তোক মই খা বুলি কোৱা নাই মানে আপুনি আমাৰ ফ্ৰেণ্ডছক কয় গুটখা নাখাব বুলি মই সকলোকে অনুৰোধ জনাইছোঁ মই আপুনি ফ্ৰেণ্ডছক গুটকা বস্তুটো খাব নালাগে মানে গুটকা বস্তুটো এনেকুৱা ভাল বস্তু নহয় আপোনাৰ অনুৰাগীক কওক যে গুটখা নাখাব মেছেজ দিব পাৰে গুটখা স্বাস্থ্যৰ কাৰণে বেয়া এনেকৈ গুটখা খোৱা মানুহবোৰ এনে যদি আপুনি মন কৰে চাবলৈ ক্ষীণ কিবা কিবি থাকে বিশেষকৈ শিখৰ খোৱাবিলাক নেকি এই আঁতৰ পৰাই গোন্ধাই ফক ফক আৰু প্ৰথমতে হৈছে তিৰংগা নে কি আছে না? এই তিৰংগা টেষ্ট আঁতৰত শিখৰটো খালে ইয়াত তাৰপৰা ইয়াত চেণ্টটো আহে ভাই মই এটা সময়ত ড্ৰাইভৰ বুজিছে নাই মই এটা কাহিনী হৈছে অৰুণাচলত মোক আমাৰ যিজন মালিক তেখেতে ক'লে চিগনেচাৰ লাহন চিগনেচাৰ লেকে আৰু আপুনি মইতো গুচি গ'লোঁ পইচা লৈ পানি পইচা দিয়ক বুলি কৈছোঁ পইচা লৈ গুচি গ'লোঁ চিগনেচাৰ বুলি ক'লেতো মই এটা বস্তু চিনি পাওঁ ৱাইন শ্বপত যিটো চিগনেচাৰ পায় লৈ গুচি আহিলোঁ আনি দি দিলোঁ আৰু গুটকা যে এটা চিগনেচাৰ ওলাইছে বিক্ৰমে অনুমতি চুই আছোঁ মই একদম নাম চুটি নাজানো মই আজিলৈকে মই এই গুটকা খাই পোৱা নাই আৰু সকলোকে মই এটা অনুৰোধ জনাওঁ গুটকাটো একদম সম্পূৰ্ণ ত্যাগ কৰক আৰু লাগিলে তামোল এখনকে খাওক গুটকাটো বহুত বেয়া বস্তু তামোলো খাব নালাগে নিয়মমতে কিন্তু ভাত খাই অলপ লাগে আৰু অসমীয়া তামোল খুটো আমাৰ অসমীয়াত মানে মেইন বস্তুটোৱে হ'ল মেইন বস্তুটো হ'ল তামোল পাণ কাৰোবাৰ ঘৰত যাবিতো প্ৰথম পানী গিলাচ দিলে প্ৰথম ওলালে ভীমল তাৰপিছত তাৰপিছত ওলালে তামোলখন দিব। শিখৰ তাৰপিছতে চাহ দিয়ে একদম কমলা পচন্দ শিখৰক লৈ 3টা ৰচনা আছে গম পাই নাই বোলে যি খাই শিখৰ সি বোলে মহা তীখৰ যি খাই কমলা পচন্দ তাৰ বোলে সকলোৰে পচন্দ যি খাই ৰজনী তাৰ মাইকী ছজনী আৰু লাষ্টত যি খাই বিমল তাৰ অন্তৰ কোমল মজা এই মানে গুটকা লৈ মানে ৰচনা দেই এইটো হ'ল এতিয়া আমি যেনেকৈ এই ইজনে সিজনৰ মনৰ কথা পাতি পানি ভাত সাজ খাইছোঁ সেইটো এটা ফূৰ্তি আপোনাৰ নক'ব আৰু ভাত খাওঁতে কথা বুলিব নাপায় আজিহে পাতিছোঁ সদায়তো নাপালোঁ ন আৰু এনেকৈ মানে ফূৰ্তিকৈ খাবলৈও নাপাওঁ ন বিক্ৰম মাংস লাগিলে ল'বি দেই নালাগে তোক দিম বুলি ভাবিছোঁ নেকি কিন্তু তই বাতিটোৰ চুচি চুচি খাই আছ যে মই মাংস নাখাওঁ হৈ গ'ল মই ভাতো নলওঁ বিক্ৰম ভাত লোৱা হৈ গৈছোঁ ধুনীয়া বনাইছে তুমি ধুনীয়া মজা মজা ন' মছলা ন' এডিক্টেড কিবা কিবি লাইক কৰিছোঁ মই আপোনাক কেনেকৈ লগ পালোহি মোবাইলত চাই থকা মানুহজন কেনেকৈ মই লগ পালোহি ভবা নাছিলে কিন্তু দেই নাই বাৰু আপুনি গমেই পোৱা নাই আমি এইজনে মোক ক'লে এজনে আকৌ এজনৰ কথা গম নাপায় যে মই এজনক ক'ম বুলি মই এজনক কেনেকৈ চিনি পালোঁ গম পাইছে না এই মোচটো অলপ আছে আছে ফেচটো এই ফেচটো আছে আৰু তেওঁৰ ভিডিঅ' মই চাই থাকোঁ একদম ভাল হওঁকে তেওঁ মানুহক বুজায় কিন্তু মানুহে কি বুজে মই এইটো নাজানো বহুত ভালকৈ বুজায় সেইটোৱে মানে এইটোৱে আপোনাৰ হৈ গ'ল ছাৰপ্ৰাইজ পালোহি আপোনাক আৰু আপোনাৰ ঘৰত আজি মানে ভোগ আছিলে হয় বুজা নাই হাঁহ মাছ ঘৰৰ পুখুৰীৰ মাছ ঘৰৰে হাঁহ আপুনিতো ভবা নাছিলে ঘৰৰে পুখুৰী ঘৰৰে বিহ জলকীয়া আপুনি লাহন্দা ভিডিঅ' ঘৰৰে চাই চাউল চাওঁ এজনে বুলি গম পোৱা নাছিলে মানে সেই গম পা প্ৰথমে চাওক গম পাই প্ৰথম তোমালোকে নোকোৱা আগতে মই গম পালোঁ কেনেকৈ মোবাইলত ভিডিঅ' চাওঁতে চেহেৰাটো মনত আছে নহয় সেইটো কথা কোৱা নাই আপোনাৰ ঘৰত যে আমি ভিজিট হ'ম আহিম গম নাপাওঁ সেই কথাটো কথা কৈছোঁ গম নাপাওঁ। অঁ সেইটো কথা কৈছোঁ মানে এনেই ভিডিঅ' চাই চিনি পায় সেইটো কথা মই এখেতে অকল মোকে চিনি পায় সেইটোৱে কথা আপুনি ভাবিছে কি বিক্ৰম আহিব আপুনি এটা সুধিছে কালি তোৰ লগত কোন আহিব এনেকৈ ভাল লাগিল আৰু লাহন্দাই পূৰা দি আছে হাঁহৰ মাংসটো লাহন্দা লোকেল মাছ যে আপুনি বেয়া নাপায় যদি মই মাছখন খাই দিওঁ মাছখন টাচ নাই কৰা ওপৰলৈ মোৰ কৰিবলৈ মন যোৱা নাই লাহন্দা মই মাছ নাখাওঁ মানে মাংসখিনি আছে ন মোৰ মই মাছ নাখাওঁ মানে আপুনি খাই দিয়ক তুমি যিটো খালা সেইটো খোৱা মই মানে কি মই মাছে মাংস দুটা নাখাওঁ মানে মই বুলি ভাবো এইটো বুলি নহয় মোক আপুনি সুধি নহয় কৈছোৱে কথাটো নহয় খালে মানুহ মৰি যাব নেকি আপুনি কথা কিছুমান কয় আৰু মই যি পাইছোঁ চব বাচি বাচি খাম আপুনি মৰমৰ মাছ পিচ লৈ লওক
নিশ্চয় মিলিয়ে মই কচমচে কৈছোঁ আজি মই বিৰাট ভাল লাগিছে মোক এইবাৰ। বাৰে মাতি আছে কিবা এটা ভাল লাগিছে। এই বহুত ভাল লাগিছে মোৰ শুনি। আপুনি ক্ৰেডিটটো মোক দিব লাগে আৰু ক্ৰেডিটটো ধন পইচা এসোপা দৰকাৰ নাই মানুহৰ সন্মানটো এক নম্বৰ। আৰু এটা কথা কি ককাটো মই আপোনাক কৈছোঁ এনেকৈ ওলাই আহিলে যে কাৰোবাক লগ পাওঁ মাথা লগাই সেইটো বহুত মানে কিবা এটা নিজক নিজে ভাল লাগে মানে। এইটো খপকৈ আমি কিবা এটা ভিডিঅ' বনাইছোঁ বা বিক্ৰম বনাই আছে মই বনাই আছোঁ ৰাইজক কি মেছেজ দিব পাৰিছোঁ সেইটো মই নাজানো। দা আপোনাক এতিয়া কথা এটা ক'ম কওক। যদি মাজুলী আহে ফেমিলি লৈ ক'তো চিন্তা কৰিব নালাগে খালি মোৰ ঘৰত খবৰ এটা দিব আহি যাব মই ফোন কৰিম ন টেনশ্যনে নলওঁ। এই দলংখন যিমানি হ'ব ফোনে কৰিম ককাইটো আমি গৈ আছোঁ আপোনাৰ দীঘল ফিচাৰীটোৰ পৰা দলংখন এইফালে আছে নেকি কোন দোকান তাতো ৰাস আছে চাই আহিম কাইলৈ ওলাবি। আজিও ৰাস আছে তাত সেইটো এৰিয়া এইফালে দৰং হ'ব এইফালে দৰং হ'ব মিচিং এৰিয়া মানে তোমাৰ যোৰহাটটো আমাৰ তালৈকে লগ্ন হ'ব। নহ'লে ভাত লৈ লওক দালি আছে ভাত আছে মোৰ লাগিলে ল'ম অনলাইন দিয়ক মোৰ হৈ গৈছে হৈছে দেই বেছি ভাত দিছোঁ হেই এই ভাতেই খোৱা নাই দেখোন জানো খা হা বিক্ৰম ৰাজ কৈছ ল'ৰা? খাইছা দেই লাজ কৰা নাই মই এটা কথা কওঁ ভাত নাখালে যিমানটো পাৰা তুমি সিমানটো আগতীয়াকৈ ল'ব লাগে। ভাত নষ্ট কৰাটো মই বেয়া পাওঁ। মই পঞ্জাৱৰ ভাত খাওঁ ন দামী চাউল খাওঁ মই ৰাজা মহাৰাজা কাহিনী খেতিও কৰোঁ এইটো ঘৰ চাউল নমস্কাৰ অলপমান আমি ভাত খাই আছোঁ ৰাহুল দা মই আৰু এজন আমি যাৰ ঘৰত আহিছোঁ তেখেতে আমাৰ বহুতখিনি আমাক মৰম কৰিছে চেনেহ কৰিছে তো ভাল লাগিছে যে আমাক ইমানখিনি মৰম দিছে এইখিনি মৰম আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। কি ক'ব ৰাহুল দা? সত্য কথা মানুহৰ মৰম বোলা বস্তুটো পাবলৈ বহুত টান থাকে যিহেতু মাজুলী নিশীয়া জেগা এইটোতো মাজুলী চব কোন ক'ত আছে আমি নাজানো কিন্তু আমি ইয়াতে সুখটো পাইছোঁ ভাল লাগিছে। বাকী ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি চেনেলটো নতুন হয় দেন ছাবস্ক্ৰাইব কৰিব। মই কৈ দিছোঁ ৰাহুল দা হৈ পেলাই মই খোৱাত ব্যস্ত হৈ আছোঁ। তেখেত ব্যস্ত আছে কাৰণে কৈ দিছোঁ মোৰ সহায় হৈ গ'ল কাৰণে যদি চেনেলটো নতুন হয় আকৌ এবাৰ কৈছোঁ যদি চেনেল নতুন হয় লাইক কৰিব ফ'ল' কৰিব যিসকল নতুনকৈ আহিছে নে নতুনকৈ চেনেলটো নেকি যিসকল নতুনকৈ আহিছে লাইক কৰিব কমেণ্ট ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ভিডিঅ'। ককাইদেউ যিখিনি চিনি পায় সকলোৱে কিনো এইটো আপোনাৰ এইটো মাইকটো অঁ পাহৰি থাকিলোঁ সেই বস্তুটো মানে মূল্য জানে আৰু যদি এখেতৰ যদি কোনোবা চিনাকি আছে তেনেহ'লে তেখেতৰ হৈ পেলাই লাইক কমেণ্ট এটা কৰিব যিহেতু আমি মাজুলী মাজগাঁৱত আছোঁ আউনদী সত্ৰ ককাইদেউ গৃহত ককাইদেউ গৃহত। তো আজি ভিডিঅ'টো ইমানতে এৰিলোঁ কি কি খালোঁ কি কি কথা পাতিলোঁ সকলোখিনি আপোনালোকৰ আগত আমি শ্বেয়াৰ কৰিলোঁ চৰি আমি খাই হোৱা নাই আমি যিখিনি খালোঁ যিখিনি আপোনালোকৰ লগত কথা পাতিলোঁ গোটেইখিনি আমি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত। ৰাহুল দাই পূৰা জলকীয়া লৈ খাই আছে এইটো ৰাহুল দাই আকৌ জলকীয়া ইমান জলকীয়া খাই নাথাকিব আৰু অঁ এইটো বগা জলকীয়া আপুনি ৰঙা জলকীয়া পাব লাগিছিল কি হ'ল নাখাওঁ যা আপুনি ভাতটো লওক ৰাহুল দা ভাত কিমান দিয়ক মই যিটো ল'ব লাগে মই ল'ম কাইলৈ খাম যে কাইলৈতো কাইলৈ আছে আজিতো আজি কওক ন খতম কওক এতিয়া ভাতেই খাব পৰা নাই ভাত খা কি হ'ল মই ভাত খাই আছোঁ কিবা চিন্তা কৰিছা নাই কয়লা টকা লোৱা খোৱা আমাৰ লেখীয়া বৃদ্ধ মানুহৰ লগত টুপিটো খোল ৰিলেক্স ফিল কৰ টুপিটো খোল তোমাৰ চুলিটো হৈ যাব হৈ যাব অঁ তেতিয়াহ'লে হেল্ল' মাজুলীৰ পৰা হেল্ল' বাই ক'ত আছ